মৃত্যুক আকোৱালি লৈছে তেওঁ ক্ষতিপূৰণৰ কেনেধৰণৰ কি ব্যৱস্থা লৈছে? হয়, আজি যি ঘটনাটো ঘটিল, আজি 9টা বজাত যিটো ঘটনা ঘটিছিলে জিৰ' বেগত আমাৰ যি শ্ৰমিক 3জনকৈ এজন মৃত্যু হৈছে বুবু বৰুৱা, বাকী 2জন হস্পিটেলত এতিয়া ভৰ্তি হৈ আছে। গুপ্তভাৱে তেখেতলোকে আঘাতপ্ৰাপ্ত হৈছে। এতিয়া সমগ্ৰ ৰঙিয়াৰ ৰাইজৰ মাজত এটা উত্তেজিত পৰিস্থিতিত হৈছিলে, কাৰণ এইটো ঠিকাদাৰ গাফিলতিৰ কাৰণে আৰু বিভাগীয় গাফিলতিৰ কাৰণে এই ঘটনাটো সংঘটিত হৈছিলে। কিন্তু আমাৰ যি দাবী আছিলে, আমাৰ ৰঙিয়াৰ ৰাইজৰ যি ডিমাণ্ড দাবী, যাতে তেখেতৰ এটা সন্তান এগৰাকী 2 বছৰীয়া এটা শিশু সন্তান আছে তেখেতৰ ভৱিষ্যতৰ কাৰণে। কাৰণ বুবু বৰুৱাটো 25 লাখ টকা বা 15 লাখ টকা মানুহ নহয়, এজন মানুহ তাত বেচা কিনা নহয়। তথাপিও আমি তেখেতৰ পৰিয়ালৰ সংস্থাপনৰ কাৰণে আমি দাবী জনাইছিলোঁ। এতিয়া আমাৰ যি ঠিকাদাৰজনে আমাক মহাবালাৰ যি উদ্যোগটোৱে আমাক 15 লাখ টকাৰ তেখেতৰ পৰিয়ালটিক দিবলৈ সক্ষম হৈছে। আৰু পিছৰ পৰ্যায়ত তেখেতে আকৌ তেখেতৰ পৰিয়ালটিৰ কাৰণে চাম বুলি আমাৰ আগত কথা দিছে। আৰু যি আঘাতপ্ৰাপ্ত হৈ আছে, যিটো আমাৰ সঞ্জীৱনীত হস্পিটেলত আমাৰ ভৰ্তি হৈছে, তেখেতক সম্পূৰ্ণ চোৱা চিতাৰ কাৰণে ক্ষতিপূৰণ দিম বুলি তেখেতে কথা দিছে। আমিও আজি ৰাইজ একত্ৰিত হৈ আজি এই ঘটনাটোৰ ক্ষেত্ৰত আমি এতিয়া যিখিনি আমাৰ কৰিবলগীয়া কাম আছিলে আমিও তেখেতলোকৰ হৈ কৰিলোঁ, আৰু আমিও তেখেতলোকৰ ওচৰলৈ ঘৰলৈ যাম। তেখেতৰ বিপদৰ টাইমত আমি মাত কথা দিম, আৰু তেখেতৰ যি পত্নী আছে তেখেতৰতো এটা ভাল সিদ্ধান্ত আমি গাঁৱত গৈ ল'ম। আমাৰো কাৰণ এই সমাজখনত বহুতো সমাজসেৱকে প্ৰমুখ কৰি বিভিন্ন ধৰণৰ জাতি জনগোষ্ঠী আমাৰ লোক আছে। আমি সকলোৱে এটা ভাল সিদ্ধান্ত লৈ তেখেতৰ পৰিয়ালটোৰ কাৰণে ভাল চিন্তা কৰিম। আৰু এটা কথা, চেফটি কিবা ব্যৱস্থাটো ক'ব নেকি? মানে যিহেতু চেফটি ব্যৱস্থাটো আমাৰ তাত ডিমাণ্ড আছে কেইটামান। আমাৰ চেফটি ব্যৱস্থাটো লাগিব, যিটো আমাৰ লাইফ জেকেট লাগিব। এতিয়াও য'ত এতিয়া পলহটো উঠাই আছিলে তাত গঢ়াখনি আছে, ডিপাৰ্টমেণ্টে এডোখৰ মাটি ছাৰ্ভে কৰি দিয়ক। ছাৰ্ভে কৰি যিডোখৰ মাটিত গৰা চৰা খহনীয়া নাই তাৰ পৰা পলহটো অনাৰ ব্যৱস্থা এটা কৰিব লাগে। আৰু আমাৰ যি কৰ্মচাৰীসকলে সেইখিনি এটা ভাল যিটো সুবিধা পাব লাগে সেইটো পোৱাটো মই বিচাৰোঁ।